নাগৰিজুলি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ নাগৰিজুলিস্থিত গোৰ্খা ভৱনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা নাগৰিজুলি আঞ্চলিক সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দিনৰ 12 বজাৰ পৰা আঞ্চলিক সমিতিৰ সভাপতি ৰাজন অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সমিতিৰ সাধাৰণ সম্পাদক চন্দ্ৰ ৰিমালে সম্বৰ্ধনা অনুষ্ঠানত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ 48 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক গোৰ্খা সদা মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ চৌহান, আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ সভাপতি প্ৰকাশ লামা, উপসভাপতি মাধৱ চেত্ৰী, সাধাৰণ সম্পাদক টংক ভট্টৰাই, বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ উপসভাপতি প্ৰতাপ মগৰ, অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ সদস্য ৰাম বাস্তুলাকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আয়োজন কৰিছে। আমি আজি খুবেই আনন্দিত হৈছোঁ। আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ যে নাগৰিজুলি অঞ্চলত এই অভিনন্দন অনুষ্ঠান পতাৰ পাছত আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে আমি প্ৰতি বছৰে আমি বৃদ্ধি পাইছোঁ। এই অনুষ্ঠানে বিদ্যাৰ্থীসকলক বহুখিনি উন্নত শিক্ষা লোৱাৰ কাৰণে অনুপ্ৰেৰণা যোগাইছে বুলি আমি অনুভৱ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক গোৰ্খা ছাত্ৰ সন্থাই কি পদক্ষেপ বিশেষকৈ আমি এই মুহূৰ্তত আমি কেন্দ্ৰীয় সমিতিয়ে এখন অভিনন্দন অনুষ্ঠান আমি প্ৰথমতে আয়োজন কৰিম 7 জুলাই তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব, য'ত 90% অধিক নম্বৰ পোৱাসকলে তাত অভিনন্দিত হ'ব। তাৰ লগতে আমি যোনটো আমি UPSC মানে আমি কোচিঙৰ ব্যৱস্থা যোনটো আমি বিগত 3-4 বছৰে কৰি আছোঁ, এইবেলিও সেইটো আমি কৰিবলৈ ওলাইছোঁ। সেইটো মানে Super 10 আমি এবাৰ অনুষ্ঠিত কৰিম। লগতে আমি ADR এক্সাম এটা আমি কণ্টাক্ট কৰি আছোঁ, য'ত আমি কোচিং কৰি আছোঁ, যাতে আমাৰ মানে যিবিলাক ছেকেণ্ড গ্ৰেডৰ বা থাৰ্ড গ্ৰেড 4th গ্ৰেডৰ যিখিনি মানে চাকৰি আছে, সেইবিলাকতো আমাৰ বিদ্যাৰ্থীসকলে যাতে সুফলিততে উত্তীৰ্ণ হয় তাৰ ব্যৱস্থা আমি কৰিছোঁ। তামুলপুৰৰ পৰা সুমন গড়টোলা ৰিপৰ্ট, অসম টুডে।